হেল্ল' নমস্কাৰ কোনোবাই লগতে কাৰ্ডুম সুপ্ৰভাত গুড মৰ্ণিং। তো বৰ্তমান আছোঁ ফিল্ডতে, অকলে আছোঁ, কোনো নাই। আৰু হয়তো আপোনালোকৰ ফিল্ডৰ অৱস্থাও এইকেইদিন হৈছেগৈ। কাৰণ মই এটা ভিডিঅ' দিছিলোঁ, হয়তো আপোনালোকে ভালকৈ মনত আছে। মই কৈছিলোঁ যেন 20 তাৰিখে আপোনালোকে ভাল এটা খবৰ পাব বুলি কৈছিলোঁ, কিন্তু CM ছাৰ একো নক'লে। কাৰণ 20 তাৰিখে আছিলে POP কামাণ্ডোসকলৰ, প্ৰায় 2500 কামাণ্ডোসকলৰ POP আছিলে। যোনকেইটা কামাণ্ডো বৰ্তমান চিলেক্ট হৈছে, যোনটো POP হৈ গ'ল, তেওঁলোকে এতিয়া বৰ্তমান অসম পুলিচৰ এটা নতুন ৰূপ দিব। তেওঁলোকে হাইলি ইকুইপমেণ্ট, লগতে তেওঁলোকৰ ট্ৰেইনিংটো বহুত এডভান্স লেভেলৰ হৈছে। সেইটো কাৰণে যোনে POP কৰিছিলে, POP লৈ গৈছিলে, তেওঁলোকে হয়তো ভালকৈ দেখিলে যেন কিমান এডভান্স হৈছে মানে অসম পুলিচৰ কামাণ্ডোটো। আৰু এই যোনটো কামাণ্ডো বেটেলিয়ান হয়তো কাৰণে যিমান বৰ্তমান ভিডিঅ' চাইছে, তাৰে আধা সংখ্যকে ইণ্টাৰভিউ দিছিলে, কিন্তু কোৱালিফাই কৰিব নোৱাৰিলে। তাৰে মাজতে এটা ময়ো কামাণ্ডো বেটেলিয়ানৰ কাৰণে দিছিলোঁ, কিন্তু মই পাছ কৰিব নোৱাৰিলোঁ। যোনটো কামাণ্ডো বেটেলিয়ানৰ ভেকেঞ্চি আহিছিলে, এই ভেকেঞ্চিত কোনো পৰীক্ষা নাছিলে। তাত আছিলে চাইকোমেট্ৰিক টেষ্ট প্ৰায় 20 নম্বৰৰ, লগতে আপোনালোকৰ ৰানিংটো অলপ হাৰ্ড আছিলে, অলপ নহয় আৰু হাৰ্ডে আছিলে। 4.8 ল'ৰাৰ কাৰণে, ছোৱালীৰ কাৰণে 2 কিমান আছিলে, কমেণ্টত জনাবচোন, পাহৰিছোঁগৈ। ছোৱালীটো পাহৰিছোঁগৈ, ল'ৰাটো 4.8 আছিলে, যাৰ কাৰণে টাইম দিয়া হৈছিলে প্ৰায় 20 মিনিট। এতিয়া যোনটো প্ৰশ্ন বহুতে কৰি আছে, দাদা আপুনিতো কৈছিলে 20 তাৰিখে ভাল খবৰ আহিব, কিন্তু CM ছাৰে একো নক'লে। হয়, আপোনালোকে ঠিকেই বুজিছে, CM ছাৰে আহিবলগীয়া ভেকেঞ্চিৰ বিষয়ে একো এটা আপডেট নিদিলে। আকৌ কেতিয়া আপডেট আহিব বুলি মোক কৈ আছে। আপোনালোকে হয়তো এতিয়া বৰ্তমান য'তে ত'তে CM ছাৰে গৈ আছে, ইণ্টাৰভিউ দি আছে, তেতিয়া কিছুমানে আমাৰ নিচিনা কেণ্ডিডেট সুধি দিয়ে যেন, ছাৰ CM ছাৰ কেতিয়া হ'ব ইণ্টাৰভিউ, মামা কেতিয়া হ'ব ইণ্টাৰভিউ। তেতিয়া কয়, কেতিয়াবা তেওঁ কৈ দিয়ে জুলাই, কেতিয়াবা কয় মে'। আৰু আমাৰ নিচিনা ইউটিউবাৰসকলো আপোনালোকক হয়তো ঘূৰাই আছে। কেতিয়াবা কোনোবাই কয় মে', কোনোবাই কয় জুলাই, কোনোবাই কয় নহয়, আৰু কোনোবাই কয় কিবা হ'ব, ইলেকশ্যনৰ পিছতে হ'ব। এনেকুৱা আপোনালোকৰ হয়তো মনত এটা খেলিমেলি লাগি আছে। ময়ো এতিয়া কেণ্ডিডেট হয়, মই কোনো ইউটিউবাৰ নহয়, ভিডিঅ' দিওঁ বাৰু, কিন্তু হ'লেও ইমান ডাঙৰ ইউটিউবাৰ নহয় যে ময়ো পাৰফেক্ট আপডেট দিব পাৰোঁ। ময়ো যিমান আপডেট দিওঁ আপোনালোকক নিউজ চাওঁ, লগতে এনেকৈ ইউটিউবৰ ভিডিঅ' চাই পিনি আপোনালোকক মই খবৰকেইটা দি থাকোঁ। বৰ্তমান আপোনালোকৰ আপডেট যদি লাগে, আপোনালোকে অপেক্ষা কৰিব লাগিব 26 তাৰিখলৈ। কাৰণ হয়তো আপোনালোকে ভালকৈ মনত আছে, CM ছাৰে কৈছিলে যেন 26 জানুৱাৰী তাৰিখে অফিচিয়েল এটা ডেট তেওঁ ঘোষণা কৰিম বুলি কৈছিলে। কিন্তু কিমান দূৰ সঁচা হ'ব, কিমান দূৰ মিছা হ'ব, আমি এইটো গম পাম 26 তাৰিখে। সেইটো কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব 26 তাৰিখলৈকে। আৰু বহুতে সুধি আছে, দাদা আকৌ অসম পুলিচ কামাণ্ডো বেটেলিয়ানৰ ইণ্টাৰভিউ হ'ব জানো বুলি। তো মই যিমান দূৰ গম পাওঁ, হয়তো অলপ দেৰি হ'ব। বৰ্তমান যিমান 167 কিমান আছিলে কামাণ্ডো বেটেলিয়ান, তাৰ বাহিৰেতো আকৌ আহিবলগীয়া কামাণ্ডোৰ কাৰণে অলপ অপেক্ষা কৰিব লাগিব। নাই ক'লেও 2 বছৰ 1 বছৰ, তাৰপিছতে হয়তো অসম পুলিচৰ কামাণ্ডোৰ কাৰণে আকৌ ইণ্টাৰভিউ হ'ব। অসম পুলিচ কামাণ্ডো বেটেলিয়ানৰ যোনটো ইণ্টাৰভিউ হৈছিলে, এইটো প্ৰথমবাৰ ইণ্টাৰভিউ হৈছে। ইয়াৰ আগতে অসম পুলিচ কামাণ্ডো বেটেলিয়ানৰ কাৰণে ইণ্টাৰভিউ হোৱা নাই। এইটো আগতে হৈছিলে যোনে আপোনালোকৰ আছাম পুলিচৰ ABB থাকে নাই, কনষ্টেবল লেভেলৰ, তাৰ পৰাই কামাণ্ডোলৈ যোৱা হৈছিলে। যদি আপোনালোকৰ কামাণ্ডোলৈ সঁচাকৈ যাব ইচ্ছা আছে, তো আপোনালোকে এটা কাম কৰিব পাৰিব। আপোনালোকে অসম পুলিচৰ যোনটো আহিবলগীয়া 3007 ভেকেঞ্চি আছিলে, তাৰে ভিতৰত আপোনালোকে চিলেক্ট হৈ পিনি আপোনালোকে কামাণ্ডোলৈ যাব পাৰি, ডিপাৰ্টমেণ্টেলি যাব পাৰি। আপোনালোকৰ প্ৰায় 45 দিনৰ বেছিক ট্ৰেইনিং হয়গৈ। এইটো কাৰণে আপোনালোকে তাৰ পৰাই যাব পাৰিব। এইটো কাৰণে ভালকৈ যদি আপোনালোকে আপোনালোকৰ ব্লেক ড্ৰেছটো পিন্ধিব ইচ্ছা আছে, কামাণ্ডো বেটেলিয়ানৰ ড্ৰেছটো, আপোনালোকে এই ড্ৰেছটোৰ কাৰণে কামাণ্ডো ABUBৰ পৰাও কামাণ্ডোলৈ আপোনালোকে যাব পাৰে। এইটো কাৰণে কোনো চিন্তা নকৰিব। কামাণ্ডো যদি ভেকেঞ্চি নাহিলেও আপোনালোকে ABUBৰ পৰা কামাণ্ডোলৈ যাব পাৰি। বৰ্তমান আপোনালোকক হয়তো মই এটা ভিডিঅ' দিছিলোঁ যে ইণ্ডিয়ান আৰ্মি ভেকেঞ্চি আহিব বুলি। এইটো অফিচিয়েলি হয়, এইটো একো ফেক চেক নহয়। আপোনালোকে জইন ইণ্ডিয়ান আৰ্মি যোনটো অফিচিয়েল ৱেবছাইট আছে, তাত চেক কৰি পিনে চাব। তাত অফিচিয়েলি ক্লিয়াৰকৈ লিখা আছে, যেন হাইলাইট কৰি লিখা আছে, আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়াটো ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব। মানে আপোনালোকৰ 1 পৰা 7 তাৰিখৰ ভিতৰতে আপোনালোকৰ ইণ্ডিয়ান আৰ্মিৰ কাৰণে আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। লগতে আপোনালোকৰ যোনটো হয়তো যোৱাকালি গম পাইছে, প্ৰায় 2 দিনৰ আগতে আহিছেগৈ নাৰ্ছসকলৰ কাৰণে যোনটো DME ভেকেঞ্চি আহিছিলে, কোনোবাই যদি এপ্লাই কৰিছিলে নাৰ্ছসকলৰ কাৰণে এডমিট কাৰ্ড আহিব লৈছে। তো বৰ্তমান আপোনালোকে হয়তো গম পাইছে যেন 26 তাৰিখে বহুতে কৈছে, আৰু CM ছাৰে নিজেও কৈছিলে যেন 26 তাৰিখে অফিচিয়েল ডেট ঘোষণা হ'ব। এইটো কাৰণে আপোনালোকে 26 তাৰিখৰ ঘোষণা ৱেইট কৰিব লাগিব। তাৰ বাহিৰেতো কোনো মানে অপশ্যন নাই যে ভেকেঞ্চি কেতিয়া আপডেট আহিব। আৰু মই এইটো কাৰণে হয়তো আপোনালোকে দেখিছে যেন মই এইকেইদিন ভিডিঅ' ইমান দিয়া নাই, এদিনত এটাই ভিডিঅ' দিওঁ, কাৰণ মই নিজেও লাগি আছোঁ।
আৰু মই কোনো কিবা নহয় যেন মই ইউটিউবক পাৰ্মানেণ্ট বুলি নাভাবোঁ, কাৰণ ইউটিউবটো এটা টেম্পৰেৰী হয়, মানে ইয়াৰ পিছতো মই ইউটিউব ভিডিঅ' বনাওক নবনাওক মইতো ৰানিং কৰিবই লাগিব। আগতে মই ইউটিউব ভিডিঅ' দিয়া নাছিলোঁ, কিন্তু হ'লেও মই ৰানিং কৰিছিলোঁ। এনেকৈ এতিয়াও ৰানিং কৰি আছোঁ, ইউটিউবত মই ভিডিঅ' নিদিলেও ৰানিং কৰি আছোঁ আৰু দিলেও ৰানিং কৰি থাকোঁ। মানে এইটো কাৰণে নিজৰ কাৰণে লাগি আছোঁ, এইটো কাৰণে ক্ষমা কৰিছোঁ। বহুতে কৈ থাকে আপুনি আগৰ নিচিনাকৈ ডেইলি ৰানিং ভিডিঅ' নিদিয়ে। চ' কেনেকৈ হয়, ডেইলি ৰানিং কৰা ভিডিঅ' দি দিলে মোৰ কাৰণে নিজে কাৰণে অসুবিধা হয়। কিমান মানে ভিডিঅ' বনাই থাকিম, ৰানিং কৰি থাকোঁতে এটা মোৰ মানে ডিষ্ট্ৰেকশ্যন হৈ যায়, মানে ভালকৈ মোৰ এটা মানে কিবাটো কনচেনট্ৰেশ্যনটো নাহেগৈ। এইটো কাৰণে ইমান ভিডিঅ' দিয়া নাই, কিন্তু হ'লেও মই ডেইলি ৰানিং কৰি আছোঁ। মই অকলে ৰানিং কৰোঁ, বাকীকেইটা সোনকালে আহে, তেওঁলোকে 5টা 6টাতে আহি যায়। মই কিন্তু ফিল্ডলৈ অহাটো অলপ দেৰিকৈ আহোঁ, কাৰণ এনেকুৱা হয় আমাৰ ইয়াত সোনকালে ৰানিং কৰিম, কিন্তু মেইন জেগাত হয়গৈ 10টা 11টাত। এইটো কাৰণে অলপ মানে কিবাটো লৈছোঁ। আৰু তাৰপিছতেতো হয়তো আপোনালোকে গম পাইছে যেন মে নহ'লেও জুনতে হ'ব ইণ্টাৰভিউ। এইটো কাৰণে অলপ টাইম পাইছোঁ, লাহে লাহে ৰানিং কৰি আছোঁ, নিজৰ টাইমটো ইম্প্ৰুভ কৰিব চেষ্টা কৰিছোঁ। আৰু বহুতে সুধি থাকে যেন আপোনাৰ ৰানিঙৰ টাইমিংটো কিমান হয়। তো ৰানিঙৰ টাইমিংটো বৰ্তমান মোৰ 12 মিনিট 30 ছেকেণ্ড 12 মিনিট 20 ছেকেণ্ড এনেকৈ লাগি থাকে। আৰু 4.8 to 19 মিনিট, কেতিয়াবা 19 মিনিট 10 18 মিনিট 50 এনেকৈ টাইম লাগে। মানে মোৰ ইমান ৰানিং ভাল নহয়। লং জাম্পটো ঠিকে আছে আৰু চিন-আপটো ঠিকে আছে। এনেকৈ লাগি আছোঁ আৰু লাগি ৰাখিব লাগিব। আপোনালোকে অপেক্ষা কৰিব লাগিব অফিচিয়েল ডেটৰ কাৰণে 26 জানুৱাৰী তাৰিখলৈ। লগতে বগীবিলত হ'ব আমাৰ মিচিং ইউথ ফেষ্টিভেল। যদিহে মোৰ টাইম টেবুল হয় মিলে, নিশ্চয় যাম, আপোনালোকক লগ কৰিব চেষ্টা কৰিম। যোনটো বগীবিলত হ'বলগীয়া হয়তো 1 তাৰিখৰ পৰা আছে, 1 ফেব্ৰুৱাৰীৰ পৰা মিচিং ইউথ ফেষ্টিভেল। যদি কোনোবা আছে ভিডিঅ' চাই আছে, নিশ্চয় লগ কৰিম। যদি যাওঁ মানে জনাম বাৰু, যদি যাওঁ। তাৰ বাহিৰে একো আপডেট নাছিলে। ইণ্ডিয়ান আৰ্মি এপ্লাই প্ৰক্ৰিয়া হ'ব, লগতে SSC GD পৰীক্ষাও অতি সোনকালে হয়তো আপোনালোকৰ এডমিট কাৰ্ড পোৱা আৰম্ভ হ'ব, কাৰণ ফেব্ৰুৱাৰী মাহতে SSC GDৰ কাৰণে পৰীক্ষা হ'ব। এইটো কাৰণে লাগি থাকক, ময়ো লাগি আছোঁ আৰু আপোনালোকক লগ পোৱাৰ চেষ্টা কৰিম ইণ্টাৰভিউ দিনা।